নমস্কাৰ মই কুমুদ দাস সিদ্ধান্তলৈ আপোনালোকক স্বাগতম জনাইছো সকলোৱে গম পাইছে যে বাগজানৰ তৈলখাদত জুই জ্বলিছে আৰু এই জুইকুৰাৰ কিছু ৰহস্য আজি উন্মোচন কৰিব খুজিছো আজিৰ এই বিশেষ অনুষ্ঠানত এতিয়া দুখ চৰকাৰৰ অইলৰ নে অন্য কোনো বিশেষ ঘটনা বা পৰিঘটনা জড়িত হৈ আছে বাগজানৰ এই তৈলখাদৰ জুইক লৈ এই সমস্ত কথা আপোনালোকৰ সন্মুখত তুলি ধৰিম আৰু আজি ষ্টুডিওটো এইটো বিষয়ত সন্দৰ্ভত আমি কিছু কথা আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ প্ৰয়াস কৰিম আমাৰ লগত ষ্টুডিওত কেইবাগৰাকীও বিশেষ অতিথি উপস্থিত আছে মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ তথা বিশিষ্ট পৰিৱেশ বিজ্ঞানী ডক্টৰ হৰিপ্ৰসাদ শৰ্মা স্বাগতম জনাইছো আপোনাক লগতে আমাৰ লগত উপস্থিত আছে বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটা স্বাগতম জনাইছো লগতে আছে আমাৰ লগত কংগ্ৰেছৰ নেতা প্ৰাক্তন মন্ত্ৰী দুৰ্গাৰাজ বড়োডাঙৰীয়া স্বাগতম জনাইছো আৰু কিছু সময় পিছতে আমাৰ লগত এই আলোচনাত সংযুক্ত হ'ব লুৰিনজ্যোতি গগৈ আমি বাগজানৰ এই ৰহস্যজনক জুই বা বাগজানৰ এই জুইৰ ৰহস্য সন্দৰ্ভত কথা পাতিম কিন্তু তাৰ পূৰ্বে আজিৰ দিনটোৰ এই পৰ্যন্ত যি আলেখ হৈছে সেই সন্দৰ্ভত আপোনালোকক এখন সৰু প্ৰতিবেদন দেখুৱাই লৈছো কাৰ ভুলৰ বাবে চলিল বাগজান 14 দিনে কিয় ৰোধ নহল তেল গেছ নিৰ্গমন নিমিষতে সাৰখাৰ হল এটা অঞ্চল সময় মঙ্গলবাৰে দুপৰীয়া 12:40 প্ৰচণ্ড বিস্ফোৰণ আৰু তাৰ পিছৰ অকল্পনীয় দৃশ্য এয়া বাগজানৰ BGR-5ত ধ্বংসলীলা 27 মেৰ পৰা তৈলখাদটোত নিৰ্গমন হৈছিল তেল আৰু গেছ 27 মেৰ পুৱা অইলৰ প্ৰডাকশ্যন এণ্ড ছাৰ্ভিচেছৰ কাৰ্যবাহী সঞ্চালকৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল এখন অপাৰেশ্যনেল মিটিং এঘণ্টীয়া এই বৈঠকৰ পিছত পৰীক্ষামূলকভাৱে গুজৰাটৰ জন এনাৰ্জি নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোক BGR-5ত পাইপ ভৰাবলৈ অনুমতি দিয়া হয় লক্ষণীয় কথাটো হ'ল 26 মেৰ বিয়লি খাদটোত ব্লো আউট প্ৰিভেনশ্যন খুলি চিমেণ্টিং কৰা হৈছিল স্ট্যান্ডার্ড অপারেশন প্রসিডিওর অনুযায়ী সিমেন্টিং করার পিছত রব লাগে 48 ঘণ্টা কিন্তু বাগজান তৈলখাদৰ ক্ষেত্ৰত 24 ঘণ্টাও অপেক্ষা নকৰিলে অইলে প্ৰশ্ন হয় জন এনাৰ্জিৰ ডিআইসিক অইলৰ কোনগৰাকী ডিআইসিয়ে পাইপ ভৰাবলৈ অনুমতি দিলে অনুমতি দিছিল 10 ডাল পাইপ ভৰাবলৈ প্ৰথম ডাল পাইপ খাদটোৰ প্ৰায় 3000 মিটাৰ ভূগৰ্ভৰ ভিতৰলৈ সুমুৱাই দিয়াৰ লগে লগে ভয়ংকৰ শব্দ কৰি নিৰ্গমন হয় উচ্চ চাপযুক্ত তেল আৰু গেছ সেই যে নিৰ্গমন আৰম্ভ হল বিগত 14 দিনে নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম নহল অইল ইণ্ডিয়া লিমিটেড কিয় অইলৰ নিজা কাৰিকৰী বিশেষজ্ঞ নাই নেকি নে লবিৰ কৰাল গ্ৰাহত অইল ইণ্ডিয়া লিমিটেড অভিযোগ মতে এগৰাকী আইটি বিভাগৰ বিষয়াক দিল্লীৰ পৰা বদলি কৰি পদোন্নতি সহ অইলৰ প্ৰডাকশ্যন এণ্ড ছাৰ্ভিচেছৰ কাৰ্যবাহী সঞ্চালকৰ দায়িত্ব দিয়া হৈছিল পিছে অনুষ্ঠান প্ৰতিষ্ঠান লবি অনুযায়ী চলিলেও প্ৰকৃতি কিন্তু নিজৰ মতেই চলে আৰু পৰিণাম হয় বাগজান কাণ্ডৰ লেখিয়া সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে অইল ইণ্ডাষ্ট্ৰী ছেফটি এণ্ড ডাইৰেক্টৰ জেনেৰেল অফ মাইন্স এণ্ড ছেফটিক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ঘটনাৰ সবিশেষ প্ৰধানমন্ত্ৰী আৰু পেট্ৰলিয়াম মন্ত্ৰীক অৱগত কৰি সম্ভৱপৰ সাহায্য আগবঢ়োৱাৰ আশ্বাস দিছে এই সন্দৰ্ভত মাননীয় পেট্ৰলিয়াম মন্ত্ৰী ডাঙৰীয়াই এই কথাটো নিশ্চিত কৰিছে যে সকলো ধৰণৰ ক্ষতিগ্ৰস্ত ৰাইজক সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱা হ'ব আমাৰ লক্ষ্য হৈছে যাতে সেই বাগজান অঞ্চলত বসবাস কৰা প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক যাতে নিৰাপত্তা নিশ্চিত কৰিব পৰা যায় আৰু উচিত ক্ষতিপূৰণ দিব পৰা যায় বাগজান কাণ্ডৰ বাবে অইলকে জগৰীয়া কৰিছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ো আজি বিজ্ঞান ইমান উন্নত প্ৰযুক্তিৰ জৰিয়তে আমি চলি আছোঁ কিন্তু তেওঁলোকৰ টেকনিক্যালি তেওঁলোকৰ কি অসুবিধা হৈছে মই নাজানো মই টেকনিক্যাল পাৰ্সন নহওঁ কিন্তু এই কথাটো ক'ব পাৰোঁ তেওঁলোক 12 দিন পাৰা নাই 12 দিন পাৰা নাই মানে তেওঁলোক ব্যৰ্থ হৈছে কি কাৰণত তেওঁলোক পাৰা নাই এটা দৃষ্টিকোণেৰে এই কথাটো ক'ব পাৰোঁ যে তেওঁলোক ব্যৰ্থ হৈছে এই 12 দিনৰ ভিতৰত তেওঁলোকে এইটো মানে সম্পূৰ্ণ সিল কৰিব পৰা নাই মানে ব্যৰ্থতা 15 বছৰ পূৰ্বে দিকমতো জ্বলিছিল তেলখাদ তেতিয়াও ব্যৰ্থতাই প্ৰদৰ্শন কৰিছিল অইলে এবাৰ বাগজান ভৱিষ্যতে বা আৰু কি দুলিয়াজানৰ পৰা পবিত্ৰ বৰঠাকুৰৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট টিউএ 365 পুনৰ স্বাগতম জনাইছো মই জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰাক্তন মন্ত্ৰী দুৰ্গাৰাজ বড়ো এতিয়া এই ঘটনাৰ বাবে
আমি কাক জগৰীয়া কৰিম অইলক জগৰীয়া কৰিম চৰকাৰক জগৰীয়া কৰিম ৭,০০০ মানুহ আশ্ৰয় শিবিৰত থাকিবলগীয়া পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে ১৫টাকৈ ঘৰ ভস্মীভূত হৈছে ৪জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে ২জন অইলৰ বিষয়াক নিলম্বিত কৰা হৈছে আমি এতিয়া এই ঘটনাৰ বাবে কাক জগৰীয়া কৰিম মই অইলৰ নিজাববীয়াকে কি ক্ষতি হৈছে মিসমেনেজমেন্টৰ কাৰণে অইলৰ কাক সাসপেন্ড কৰিছে কাৰ চাকৰি একেবাৰে খাইছে মই কনসাৰ্ন নহয় হয় আমি কনসাৰ্ন হৈছো বাগজান অঞ্চলৰ ৰাইজ সৰ্বশান্ত হ'ল আজিৰ দিনটোত বাগজান অঞ্চলত সম্ভাৱনাময় 2জন ফায়াৰ ফাইটাৰৰ মৃত্যু হ'ল ফায়াৰ ফাইটাৰ কেজনৰ মৃত্যু 4 দিন পিছত পৰিয়ালে গম পাইছে তাকো ঘেৰাও কৰিবলৈ যাবলগীয়া হ'ল বাগজান অঞ্চলৰ ৰাইজে পৰিয়ালৰ লোকে যাবলগীয়া হ'ল প্ৰশ্নৰ ওপৰত প্ৰশ্ন কৰিবলগীয়া হ'ল 2জন পলাই আহিছে পলাই অহা 2জন 4 দিনে তেওঁলোকক কিয় নুখুদিলে বিষয়াসকলে নিশ্চয় লেকুনা আছে এই বহুত লেকুনা আছে তাত এতিয়া মই কৈছো ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া পেট্ৰলিয়াম মিনিষ্টাৰ অইলে পেট্ৰলিয়াম মিনিষ্টাৰক ডিস্ট্ৰিবিউচন কৰিছিল না নাই আৰম্ভণিতে যদি কৰিছিল পেট্ৰলিয়াম মিনিষ্ট্ৰীয়ে কন্ট্ৰোল কৰাৰ কাৰণে এই জুই নিৰ্বাপিত কৰাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছিল মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জুৱাকালিৰ পৰা এক্টিভ হোৱা দেখিছো কিন্তু এই জুই জুৱাকালি জ্বলা নাই জুই জ্বলিছে আজিৰ পৰা 15 দিন আগত 27 দিন আগত যে জুই জ্বলাৰ পৰা এতিয়ালৈকে ৰাজ্য চৰকাৰৰ কৰ্তব্য আছিল যদি ৰাজ্য চৰকাৰখন কেন্দ্ৰীয় চৰকাৰৰ সহযোগী চৰকাৰ নহলহেতেন একে দলৰ নহলহেতেন হয়তো মূৰ পুলকা মৰা সুবিধা আছিল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু একে দলৰ চৰকাৰ হোৱাৰ পিছতো কি কাৰণত 2-3 দিন আগলৈকে ৰখি থাকিল মাননীয় মুখ্যমন্ত্ৰীয়ে পেট্ৰলিয়াম মিনিষ্ট্ৰীক জনাবৰ কাৰণে অন্যান্য বিষয়বোৰ ব্যৱস্থা ল'বৰ কাৰণে একেদিনৰ ভিতৰতে গৃহমন্ত্ৰী পেট্ৰলিয়াম মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ আটাইবিলাকক জনাবলৈ তেওঁ পাৰিছে অথচ বাকি কেইটা দিনত তেওঁলোকে জনোৱাৰ অনুভৱ নকৰিলে কৰবাত ৰাজ্য চৰকাৰেও তেওঁলোকৰ ডিউটি কৰাত হেমাহি হৈছে তেওঁলোকৰ হেমাহি নোহোৱা হেতেন আজি 2 দিন আগত সিঙ্গাপুৰৰ পৰা এক্সপাৰ্ট আহি পাইছে জিকেজলক এক্সপাৰ্ট বুলি কাম কাজ কৰিব দিছে they are very nonsense যে তেওঁলোকে অনুভৱই কৰা নাই হে অঞ্চলৰ মানুহৰ কি বিপদ হ'ব পাৰে আৰু বিপদ অনুভৱ কৰিব নোৱাৰা কাৰণে এক্সপাৰ্ট হয়তো তেওঁলোকে মাততে তেওঁলোকৰ আৰু দেৰি হৈছে গতিকে 100% অইলৰটো অইল কাৰ আণ্ডাৰত চলে ধৰ্মেন্দ্ৰ প্ৰসাদ নেকি প্ৰধান ডাঙৰীয়াৰ নেতৃত্বত পৰে ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী মন্ত্ৰী তেওঁলোকলৈ মানুহ আঙুলি টুৱাবই কাৰণ এই অঞ্চলত বাৰবাৰ এটো হৈছে এবাৰ যদি হলহেতেন এক্সিডেন্টলি হৈছে আমাৰ কবলগীয়া একো নাই আমি পৃথিৱীৰ বিভিন্ন অইল ফিল্ড দেখিছো অইল ফিল্ডত তেনেকুৱা ঘটনা ঘটে কিন্তু জিটু টাইপত আমাৰ ইয়াত ঘটনা ঘটিছে এটো কমপ্লিটলি নেগলিজেন্স অফ দা অইল আৰু সেই অইলৰ নেগলিজেন্সৰ লগত ৰাজ্য চৰকাৰে যিখিনি কৰণীয় আছিল আগতীয়াকে নকৰিলে পলম হল যতে ঠিক আছে দুৰ্গদাস বৰডঙৰীয়া মই পবিত্ৰ মাৰ্গেৰিটা চৰকাৰৰ নেগলিজেন্স আছে চৰকাৰৰ হেমাহিৰ কথা কৈছে অইলৰ দুখাৰোপ কৰিছে অইলৰ দুখ আছে আপুনি কি কয় প্ৰেক্টিক্যালি তাত কাম কৰিছে অইল ইণ্ডিয়া লিমিটেডে অইল ইণ্ডিয়া লিমিটেডৰ টেকনিক্যাল বা ম্যানেজাৰিয়েল যদি কিবা লেখুনা আছে যদি তাত হেৰি আছে কিবা ভুল হৈছে তেতিয়াহ'লে নিশ্চিতভাৱে শাস্তি পাব তাত কোনো দয়া ক্ষমাৰ কথা নাই কাৰণ যাৰ ঘৰ জ্বলিছে যাৰ বাড়ি জ্বলিছে যাৰ ঘৰত মৃত্যু হৈছে তেওঁলোকেহে গম পায় আৰু এইখিনিতে কংগ্ৰেছে হওক বা ইতিমধ্যে সোশ্যাল মিডিয়াত আন্দোলন চলাবলৈ চেষ্টা কৰাসকলক কৈছো এইটো সময় আচলতে উত্তেজনাৰ সৃষ্টি কৰি এটা আমাৰ জাতীয় অনুষ্ঠান অইলৰ সেই আমাৰ খিলঞ্জীয়া মানুহখিনিক দুখী বুলি সাব্যস্ত কৰাৰ বা যিখন চৰকাৰে ঘটনাটো হোৱাৰ এঘণ্টাৰ পিছৰে পৰা কাম কৰি আছে সেইখন চৰকাৰকো এই মুহূৰ্তত দুখী সাব্যস্ত কৰি ব্যতিব্যস্ত কৰি ৰাজনৈতিক মুনাফা লভাৰ সময় নহয় বুলি মই ভাবোঁ প্ৰথম কথা অইলৰ যে 10,000 মানুহ আছে তেওঁলোক আমাৰ খিলঞ্জীয়া মানুহে এই 10,000 মানুহ বা এই অইল ইণ্ডিয়া লিমিটেডৰ বাবে আজি বিগত 141 বছৰ প্ৰায়
বা 131 বছৰ উজনি অসমৰ সমস্ত ডিগবৈ মাৰ্ঘেৰিটা দুলীয়াজান নাহৰকটীয়া নাজিৰা শিৱসাগৰ গোটেই উজনি অসমখনৰ জাতীয় জীৱন বা সামাজিক জীৱনত অইল বা ONGC অইল সেক্টৰ কোল ইণ্ডিয়া লিমিটেড এইবিলাক অংগাংগী গতিকে তেওঁলোকক যেতিয়াই কোনোবাই প্ৰাইভেটাইজেশ্যনৰ কৰাৰ কথা কয় তেতিয়া কৈ দিয়া হয় এই আমাৰ অতি আপোন আমাৰ জাতীয় অনুষ্ঠান কিন্তু যেতিয়া এনে ধৰণৰ দুৰ্ঘটনা ঘটিছে বা কৰবাত কিবা ভুল হৈছে তেতিয়া তেওঁলোকক কৈ দিয়া হয় লুণ্ঠনকাৰী এই কথাটো ভুল কথা তেওঁলোক আমাৰ ৰাষ্ট্ৰীয় সম্পদ ৰাষ্ট্ৰীয় অনুষ্ঠান মহাৰত্ন কোম্পানী এটা গতিকে আমাৰ প্ৰথমে অনুৰোধ কৰিছোঁ যিসকল খিলঞ্জীয়া লোকৰে পৰিপূৰ্ণ এই অইল ইণ্ডিয়া বা ONGC বা কোল ইণ্ডিয়া এই অনুষ্ঠানবিলাকক লুণ্ঠনকাৰী সাজিব নালাগে তাত আমাৰ সকলো নিজৰ মনো আছে আনকি স্থানীয় ৰাইজক খিলঞ্জীয়া ৰাইজক বা নিজৰ ৰাষ্ট্ৰৰ সম্পদ বচাবলৈকে দুজন ভূমিপুত্ৰই প্ৰাণ হেৰুৱালে গতিকে এইটো এটা মৰ্মান্তিক কথা আৰু শ্ৰীযুত বড়ো ডাঙৰীৰ উত্তৰত এইটোৱে কওঁ যে হয় তেখেত আজি কংগ্ৰেছ দলৰ প্ৰতিনিধিত্ব কৰি আহিছে গতিকে তেখেতৰ যুক্তিত তেখেতৰ পাৰ্সপেক্টিভত দল বা বিজেপি চৰকাৰ দল ইত্যাদিক বা কেন্দ্ৰীয় চৰকাৰক গালি পৰাৰ প্ৰৱণতাটো থকাটো স্বাভাৱিক মই তেখেতক এই ক্ষেত্ৰত আজিৰ পৰিৱেশত অন্তত তৰ্ক কৰিবলৈ নাযাওঁ কিন্তু তেখেতেও জানে আচলতে বা আমাৰ স্থানীয় ৰাইজে জানে স্থানীয় দল সংগঠনে জানে এই মুহূৰ্তটো প্ৰত্যেক গয়া আৰু স্থানীয় যিমান তাত ৰাজনৈতিক অৰাজনৈতিক ছাত্ৰ বা অন্যান্য সাংস্কৃতিক অনুষ্ঠান আছে প্ৰত্যেকখিনিক ষ্টেক হোল্ডাৰ হিচাপে বিশ্বাসত লৈ আজিৰ এই মুহূৰ্তটো আমাৰ তাৰ যিসকল স্থানীয় বিষয়া মন্ত্ৰী বিধায়ক বা আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰেৰিত উদ্যোগ মন্ত্ৰী এই সময়ত আলোচনা কৰিছে সিদ্ধান্তত উপনীত হৈছে আমি ইয়াত বহি বা ছ'চিয়েল মিডিয়াত বা এই টক শ্ব'ত আমি ৰাজনৈতিক কাৰণত যুক্তি তৰ্ক কৰিছোঁ কিন্তু আজি বাগজানত তাৰ স্থানীয় মানুহ তাৰ দল সংগঠন মৰাণ ছাত্ৰ সন্থা মটক ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থা সকলোবিলাক কিন্তু একেলগ হৈ কেনেকৈ অইলক বা আমাৰ স্থানীয় ৰাইজক বিপদৰ পৰা মুক্ত কৰিব পাৰি তাৰ কথাই চিন্তা কৰিছে এতিয়া কওঁ শেষ মোক আৰু 1 মিনিট দিয়ক তেখেতে যিটো প্ৰশ্নটো কৰিছে মই উত্তৰটো এতিয়া দিন পিছত লিংক হেৰাই যাব এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথম দিনাখনৰ পৰাই দৈনিক দুবাৰ তিনিবাৰকৈ মাজনিশা পৰ্যন্ত ৰিভিউ লৈ আছে এই কথাটো তাৰ স্থানীয় ৰাইজ বা তাৰ বিষয়াসকল অইল ইণ্ডিয়া তেওঁলোকে জানে আজি মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাতে মাত্ৰ 3 ঘণ্টামানৰ ভিতৰতে গোটেই সমগ্ৰ অঞ্চলটো ইভাকুৱেট কৰা হৈছে স্থানান্তৰ কৰা হৈছে আৰু আজিৰ তাৰিখত প্ৰায় 7,000 মানুহক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে কেৱল মুখ্যমন্ত্ৰী মহোদয় জিলা প্ৰশাসন স্থানীয় বিধায়ক তথা অইল ইণ্ডিয়াৰ বাৰু স্থানীয় যিবিলাক সংস্থা আছে তেওঁলোকৰ বদন্যতা তেওঁলোকৰ প্ৰচেষ্টাত এতিয়া কথা হ'ল আজি যিটো কৈছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পৰা আদি কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈকে বা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহলৈকে সকলোকে জনোৱা হৈছে কথা আৰু তেওঁলোকে তাৰ পৰা পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ক আশ্বাস দিছে যে বাঘজানৰ সমগ্ৰ এলেকাটোৰ প্ৰত্যেকগৰাকী বাসিন্দা সম্পূৰ্ণ নিৰাপদ হৈ থকাটো আমাৰ প্ৰথম কাম তেওঁলোকৰ সমস্ত ক্ষতিপূৰণ দিয়া হ'ব যিসকলৰ প্ৰাণহানি হৈছে তেওঁলোকক ক্ষতিপূৰণ দিয়া হ'ব গতিকে আৰু শেষ আৰু এটা কথা কৈ লওঁ যে ইয়াত এজন ল এণ্ড অৰ্ডাৰ চাবলৈ আজি ইতিমধ্যে তাত IGP ল এণ্ড অৰ্ডাৰ আছে তাত CMD অইল নিজে বহি আছে তাত আৰু আৰম্ভণিতেই মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিনিধিৰূপে যোগেন মোহন সঞ্জয় কিষাণ স্থানীয় বিধায়কসকল মন্ত্ৰীসকল সকলোবিলাক তাত আছে 24 ঘণ্টা দিনে কাম কৰিছে অইল ইণ্ডিয়াৰ মানুহে পাৰ জিলা প্ৰশাসনে গতিকে এই মুহূৰ্তত স্থানীয় ৰাইজ জিলা প্ৰশাসন অইল ইণ্ডিয়াৰ মানুহসকল তেওঁলোকক যাতে আমি তেওঁলোক ডিমৰেলাইজ নকৰোঁ তাত যাতে এটা উত্তেজনাৰ পৰিৱেশ নহয় সেইকাৰণে যাতে সকলোৱে প্ৰচেষ্টা লয় মই সন্মানীয় বড়ো জানিছোঁ আৰু চাই থকা মানুহসকল ঠিক আছে পবিত্ৰ মাৰ্ঘেৰিটা কেইটামান প্ৰশ্ন আমি কৰিম দুৰ্গাদাস বড়োৰ ওচৰলৈ যাম কিন্তু মই ডক্টৰ হৰিপ্ৰসাদ শৰ্মা গোটেই বিষয়টো এতিয়া পৰিৱেশৰ লগত জড়িত ওচৰতে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে এই গোটেই বিষয়টো সন্দৰ্ভত এগৰাকী পৰিৱেশবিদ বা এই বিষয়টো সন্দৰ্ভত আপুনি যিহেতু তাত এটা এনেকুৱা পাৰিপাৰ্শ্বিক অৱস্থাৰ সৃষ্টি হৈছে গতিকে এই ক্ষেত্ৰত এনেকুৱা পাৰিপাৰ্শ্বিক অৱস্থাৰ ক্ষেত্ৰত সংশ্লিষ্ট যি বিভাগ থাকে সেই বিভাগসমূহৰ দায়িত্ব কি থাকে হয় এইটো এটা বৰ ডাঙৰ প্ৰশ্নই হৈছে কাৰণ গোটেই বাগজান অঞ্চল আৰু তাৰ আশে পাশে গোটেইখিনি পৰিৱেশ সাংঘাতিক ধৰণে বিনষ্ট হৈছে আমি টিভিৰ পৰ্দাত দেখিছোঁ যে তাত গছ গছনিবিলাক নাইকিয়া হৈ গৈছে পুৰি যোৱাৰ নিচিনা হৈছে বাগিচাবিলাক ধ্বংস হৈছে খেতি বাতি ধ্বংস হৈছে এইটোৰ কাৰণটো তাত জুই জ্বলিছে অনবৰত আৰু জুই জ্বলি আছে 27 তাৰিখৰ পৰা আৰু এতিয়া যেনিবা আকৌ বেছি হৈছে যোৱাকালিৰ পৰা এতিয়া দেখিছোঁ মই এই যে লিকেজ যিটো হ'ল তাত মেইনলি যিটো হাইড্ৰকাৰ্বন তাত মিথেন গেছ থাকে মিথেন প্ৰপেন বা প্ৰপাইলিন প্ৰপিন এনেকুৱা কিছুমান গেছ থাকিব তাৰ ভিতৰত মিথেন CH4 কাৰ্বন এটা থাকে আৰু হাইড্ৰজেন 4টা এটম থাকে মিথেন এই মিথেন গেছটো যেতিয়া বাৰ্ণ কৰি থাকিব তে মিথেন গেছ আমি গ্ৰীণ হাউচ গেছ বুলি কওঁ যে নেকি গ্লোবেল ৱাৰ্মিঙৰ কাৰণে ৰেছপন্সিবল
গতিকে এইটো কিন্তু আমি পৰিৱেশবিদ হিচাপে বা পৰিৱেশ বিজ্ঞানৰ এজন শিক্ষক হিচাপে আমি এইটোলৈ বহুত চিন্তিত এই যে মিথেন গেছটো যে নিৰ্গত হ'ল আৰু তাৰ লগত আনুষংগিক অন্যান্য হাইড্ৰকাৰ্বনবিলাক যেতিয়া নিৰ্গত হ'ল যি কাৰণেই নহওক গেছ লিকেজ হৈছে আৰু যেতিয়া সেইবিলাকৰ ফালৰ পৰা মই ভাবোঁ আনুষংগিক যিবিলাক তাৰ ওচৰ পাজৰৰ যে তাত এটা কনফাইন হৈ থাকিব নহয় এইটো যে গেছ গতিকে অন্য ঠাইলৈ গুচি যাব পাৰে গতিকে সেই যাবই আৰু সেইকাৰণে ওচৰতে যি আমাৰ ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক আছে তাত যেনে তেনে ইতিমধ্যেই হৈছে তাত কিন্তু যে চৰাই চিৰিকটিয়েই হওক বা অন্যান্য জীৱ জন্তুৰ ওপৰত বা যিবিলাক কীট পতংগ সকলোবিলাকৰ ওপৰত ইয়াৰ এটা প্ৰভাৱ পৰিব ইতিমধ্যে বহুত প্ৰজাতিৰ 300ৰ ওপৰ প্ৰায় 400 প্ৰজাতিৰ পক্ষী তাত নাইকিয়া হোৱা বুলি বাতৰিত প্ৰকাশ পাইছে কীট পতংগবিলাক নাইকিয়া হৈছে মাটিৰ যিবিলাক নাইকিয়া হৈ গৈছে মানুহৰ যিবিলাক ক্ষতি মই সেইটো বোলে যোৱাই নাই ঘৰবাৰী পুৰিছে সেইটো আৰু বেলেগ কথা কিন্তু ইট ইজ এন এক্সিডেণ্ট কেনেকৈ হ'ল সেইটো কথা মই কোৱা নাই তাত অসুবিধা কিবা এটা হৈছে নহ'লে এনেকেই বাৰু জুই আহিব জুই জ্বলি নুঠে সেই তাত মই শুনা আমি জনামতে যিটো আমি লিটাৰেচাৰ চাইছোঁ আমাৰ সেইটো যিহেতু পৰিৱেশৰ লগত আমি জড়িত কি কাৰণত হৈছিল আমি চালোঁ যে সেইটো তাত এটা ৰিপেয়াৰিং চলি আছিল বোধহয় ৰিপেয়াৰিং হৈছিলে এতিয়া ধৰক আপুনি যিবোৰ গেছৰ কথা ক'লে বিষাক্ত গেছ মানুহৰ এনেও সাধাৰণ মানুহৰো এটা জেনেৰেল নলেজৰ পৰাই মানুহে জানে যে মূৰ কামুৰণি হ'ব পাৰে ছালৰ ৰোগ হ'ব পাৰে বা তেনেকুৱা ধৰণৰ বেলেগ কিন্তু পাৰিপাৰ্শ্বিক অৱস্থা তাত থকা জীৱকুলৰ মাজতো বৃহৎ পৰিমাণৰ প্ৰভাৱ এই ঘটনাটোৱে পেলাব পাৰে তেনেকুৱা ধৰণৰ এটা ধাৰণা আপোনাৰ মন্তব্যৰ পৰা ল'ব পাৰিম ল'ব পাৰি তাত কাৰ্বন ডাই অক্সাইড গেছ ওলাব কাৰ্বন ডাই অক্সাইড গেছটো হ'ব যে এইটো এটা গ্ৰীণ হাউচ সেইটো এটা অন্য এটা গ্ৰীণ হাউচ গেছ গতিকে মিথেন গেছ কাৰ্বন ডাই অক্সাইড এইবিলাক তৈয়াৰ হ'ব গতিকে সেই যিটো এতিয়া চৰকাৰৰ ফালৰ পৰা ব্যাপক সাৱধানতা সজাগতা লোৱাৰ প্ৰয়োজন আছে একেবাৰে একদম বহুত মানে সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু ৰাইজৰ মাজত বেছি পেনিক সৃষ্টি কৰাতকৈ মানুহবিলাকক বহুত যদি ভয় খুৱাই দিয়া যায় ভয় খুৱাই দিলে মানুহৰ ভয়টো আৰু বেছি হ'ব কি গেছ ওলাইছে আকৌ সেইটো চিন্তা কৰিব গতিকে মানুহৰ মাজত সেই ভয়ৰ যিটো ত্ৰাসটো মই মানে মানুহবিলাকক ভয় খুৱাই দিব নালাগিব ইতিমধ্যে বহুত মানুহক তাৰ পৰা 7,000-8,000 মানুহক তাৰ পৰা শিফ্ট কৰিছে এইবিলাক ভাল কামেই হৈছে বুলি মই কৈছোঁ কিন্তু মানুহৰ যিখিনি ক্ষতি হৈছে বা কোনোবা যেতিয়া আজি 2জন ঢুকাইছে তাত কাম কৰা কৰ্মচাৰী সেইবিলাক একদম মানে আমি নিবিচৰা যিটো ধৰণৰ কথা তাত হৈছে তাতকৈ যাতে আৰু অন্য আৰু হ'ব নোৱাৰে ঠিক আছে মানে তেনেকুৱা এটা পৰিৱেশ মই ভাবোঁ অতি সোনকালে বিভিন্ন সংগঠনে তেনেকে লগ লাগি মানুহবিলাকক শান্ত কৰিব লাগিব ব্যৱস্থা এটা কৰিব লাগে মই দুৰ্গাৰাজ বৰডাঙৰীয়া এটা পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া এটা কথা উল্লেখ কৰিছে যে কংগ্ৰেছে বিৰোধ কৰিব লাগে কাৰণে বিৰোধ কৰিছে এই সময়ত ৰাজনীতি কৰাৰ সময় নহয় আপুনি এই কথা যিটো কথা তেখেতে উল্লেখ কৰিছে যে আজিৰ তাৰিখত তাত চৰকাৰৰ কোনো দোষ নাই পবিত্ৰ মাৰ্ঘেৰিটা ক'ব খোজে যে কালিয়ে চিফ কৰাৰ ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত নিৰ্দেশত চিফ চৰকাৰে কৰিব নালাগে নহয় নিজৰ জীৱন বচাবৰ কাৰণে দুজনে পানীত জপিওৱাৰ কাৰণে মৰিলে বাকি দুজন পানীৰ পৰা অলপ আঁতৰত আছিল পুখুৰীৰ পৰা অন্য সাইডে আছিল পলাইছে গৰু লৈ হাঁহ মুৰ্গী লৈ মানুহ তাৰ পৰা পলাইছে কোনোবা এভাকুৱেট কৰিব লাগে নেকি নিজৰ জীৱন বচাবলৈ এটা ৰাজনীতি কৰা বিচাৰিছে ভাগ্য মাৰ্ঘেৰিটা ডাঙৰীয়া কোৱা নাই যে কংগ্ৰেছে জুইটো জ্বলাই দিছে তাত জুইটো জ্বলাই দি ৰাজনীতি কৰিব বিচাৰিছে বুলি ভাগ্য নকলে মই ক'ব বুলি ভাবিছিলোঁ এইটো গতিকে আজিৰ দিনটোত সেইটো কথা নহয় যে তাত যিটো জুই জ্বলিলে জুই জ্বলাৰ কাৰণ কিছুমান আছে যিবিলাক কাৰণে এটা দিন দুটা দিন তিনিটা দিন এক সপ্তাহ আৰে আপোনালোকে মানে 20 দিনতকৈ অধিক সময় পোৱাৰ পিছত যেতিয়া কেন্দ্ৰীয় চৰকাৰে নেগলেক্ট কৰিব ডিপাৰ্টমেণ্টে নেগলেক্ট কৰিব তেতিয়া কোনোবাই নক'ব নেকি মই আপোনালোকক আজি এটা সত্য কথা কৈছোঁ যে এটা ৰিপৰ্টত আহিছে ব্লো আউট প্ৰিভেন্টিভ যিটো উলিয়াই আনিছিল ব্লো আউট প্ৰিভেন্টিভ আপোনালোকে ফাৰ্ষ্ট ৰিপৰ্টত কৈছে সেইটো উলিয়াই অনাৰ ফলত এইটো বাষ্ট হৈছে তেওঁলোকে টেলিফোনত কৈছে এক্সপাৰ্ট কেজন ঘৰত বহি আছে আৰু 3rd গ্ৰেড 4th গ্ৰেড কেজনমান মানুহক কৈছে তোমালোকে ইমান পাইপ ভৰোৱা তিমান পাইপ ভৰোৱা
অমুক কৰা তমুক কৰা বুলি কৈ আছে তেওঁলোকে কাম কৰিছে 100% নেগলিজেন্স আপুনি ৰেকৰ্ডিং কৰি ৰাখিছিল নে আপুনি শুনিছিল 100% নেগলিজেন্স ডোন্ট সে লাইক দ্যাট নহয় আপুনি শুনিছিল নেকি এইটো তেওঁলোকে কোৱা কথা তেওঁলোকৰ প্ৰেছ কনফাৰেন্সত কোৱা কথা যেন আপোনাক ফোন কৰি কৈছিল তেনেকৈ কৈ আছে আপুনি এক্সপাৰ্ট নহয় মই এক্সপাৰ্ট নহয় প্ৰেছ কনফাৰেন্সত কৈছে কথাটো আপোনাক কৈছিল নেকি আপোনাক কৈছিল নাম্বাৰ 2 তাত অভিজ্ঞ ব্যক্তি তেওঁলোকে তাত অভিজ্ঞ ব্যক্তি নাই বুলি কৈছে আৰু যেটো তেওঁলোকৰ ট্ৰান্সফাৰ যেহেতু চাকৰি ট্ৰান্সফাৰ হয় তাত কৈছে যে প্ৰাথমিক দুৰ্যোগ যেটো মেনেজমেন্ট তেওঁলোকৰ নিজৰ গ্ৰুপ আছে তাত তেওঁলোকৰ কেৰাণী মহৰি কেইটামানৰ বাহিৰে কোনো এক্সপাৰ্ট আৰু নাই এই মুহূৰ্তত 3-4 জন মানুহ আছে বুলি কৈছে এইটো তেওঁলোকৰ বিভাগৰ পৰা অহা ৰিপৰ্ট গতিকে এনেকুৱা যদি হয় তাৰ মানে তেওঁলোকে অইলে সম্পূৰ্ণ নেগলেক্ট কৰিছে তাত কি হয় হোক তাত এৰি দিছে তেওঁলোকে এতিয়া আমি কৈছো যিখিনি মানুহ আক্ৰান্ত হৈছে এটা মোটামুটি টকা দিব বিচাৰিব যাৰ কৃষিভূমি কিমান বছৰ খেতি নহয় কোনো ঠিকনা নাই যাৰ পুখুৰীত কিমান বছৰ মাছ পুহিব নোৱাৰিব কোনো কথা নাই তাত তামোল গছ নাৰিকল গছ অন্যান্য গছ গছনি কিমান বছৰ নহব নাই পাই অইলে সেই মানুহখিনিক একচুয়ালি কম্পেনসেশন দিব লাগে যে মোটামুটি আপোনালোকক 1 কোটি টকা দিলে এটা পৰিয়ালক দ্যাট নট সাফিসিয়েন্ট হেতু সাফিসিয়েন্ট নহয় তেওঁলোকৰ ক্ষতি এসেসমেন্ট হৈ অতি প্ৰত্যেকটা পৰিয়ালে পাব লাগিব আৰু মই কৈছো টেকনিক্যাল কথা আমি যেটো নাজানো এই টেকনিক্যাল কথাবিলাক তাৰ ৰাইজে কেতিয়াও নাজানে তেওঁলোকে থাপি থবলৈ চেষ্টা কৰিব সেই কাৰণে অইলৰ মানুহকে যদি ইনকোয়ারি কমিটিত দিয়ে আমি যে অইলৰ লগত ৰিলেটেড মানুহ এগৰাকী ইনকোয়ারি কৰিব দিছে যেটো ইনকোয়ারি অফিসাৰ দিছে এতিয়া যদি তেও কি ইনকোয়ারি কৰিব তেও কাকো একিউজ কৰিবই নোৱাৰিব কেইটামান 4th গ্ৰেড 3rd গ্ৰেডক তেওঁলোকে চাকৰি খাই খতম কৰি থব ইনকোয়ারি আৰু ভৱিষ্যতৰ কাৰণে আমাৰ শৰ্মা ডাঙৰীয়া যেটো কথা কৈছে জৈৱ বৈচিত্ৰৰ কথা মই আপুনি ক'ব নালাগে তাত বিস্তৰ ক্ষতি হৈছে ইতিমধ্যে তাৰ জৈৱ বৈচিত্ৰ্য বচাবৰ কাৰণে সেই অঞ্চলত বচাবৰ কাৰণে মানুহে সংগ্ৰাম আৰম্ভ কৰিছে মই কৈছো চকু থাকি চৰকাৰ অন্ধ নহব আপোনালোকে অন্তত তাৰ যিখিনি ঘটনা সেই ঘটনাখিনি আপোনালোকে আৰম্ভণিৰ পৰা যদি কৰিব চেষ্টা কৰিলে হেতেন এই অৱস্থা নহলে ঠিক আছে মই পবিত্ৰ মাৰ্কেটৰ পৰা উত্তৰ লম কিন্তু সৰু এটা বাণিজ্যিক বিৰতি লৈ লৈছো বিৰতিৰ পিছত এই বিষয়টো সন্দৰ্ভত আমি উত্তৰ লম যে চকু থকাৰ পিছতো চৰকাৰে অন্ধ হ'ব খুজিছে নেকি সমগ্ৰ ঘটনাক্ৰমত পবিত্ৰ মাৰ্কেটে উত্তৰ দিব কিন্তু এটা বিৰতিৰ পিছত আমি পুনে গৈছো আসুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈৰ ওচৰলৈ লুৰিনজ্যোতি গগৈ আপোনাক স্বাগতম জনাইছো এতিয়া বাগজানৰ আপুনি সংগঠন কৰা হিচাপে বাগজান এলেকা পৰিভ্ৰমণ কৰে বা কৰিছে বা কৰিব কিন্তু এইখিনি মুহূৰ্তত আপোনাক সুধিব খুজিছো যে বাগজানৰ এই ঘটনাৰ বাবে আপুনি কাক দোষাৰোপ কৰিব চৰকাৰক অইলক নে সমগ্ৰ বিষয়টো সন্দৰ্ভত আপোনাৰ দোষাৰোপ আপুনি কাক কৰিব লুৰিনজ্যোতি গগৈ চূড়ান্ত গাফিলতিৰ কাৰণে এই ঘটনা ঘটিলে অইল ইণ্ডিয়া লিমিটেড আৰু চৰকাৰ এই গোটেই ঘটনাটোৰ কাৰণে সমানে দায়ী কাৰণ অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ ওচৰত কোনো ধৰণৰ এনেকুৱা ধৰণৰ সেফটি ষ্টেণ্ডাৰ্ড যেতিয়া তেওঁলোকে বা এই দুৰ্যোগবোৰ আহে ইয়াৰ প্ৰতিৰোধ কৰিব পৰা তেওঁলোকৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট যেটো ডিপাৰ্টমেণ্ট থাকে তাত কোনো ধৰণৰ বিশেষজ্ঞ নাই কোনো ব্যক্তি নাই ডিপাৰ্টমেণ্টটো সম্পূৰ্ণ ৰূপত পূৰ্ণাংগ ৰূপত যেটো সেটআপ কৰিবলৈ কৰা নাই নকৰাৰ কাৰণে প্ৰাথমিক যেটো ক্ষতি গেছ আৰু তেলৰ নিৰ্গমন যেটো হৈছিল এটো প্ৰতিৰোধ কৰিব পৰা নাই আনকি 4000 বা 5000 BSI ব্লোআউট হলে কিমান ওয়াটাৰ জেকেট বনাব লাগে কেনে ধৰণৰ হে সম্পৰ্কটো ধাৰণা নাই আৰু সেই কাৰণে এই এনেকুৱা ধৰণৰ ঘটনা ঘটিছে আৰু চৰকাৰ চূড়ান্তভাৱে কাণ্ডজ্ঞানহীন দায়িত্বহীন কাম কৰাৰ কাৰণে তেওঁলোকৰ হেমাহিৰ কাৰণে এই ঘটনা ঘটিলে 14 দিন হৈ যোৱাৰ পিছত চৰকাৰে কিয় কৰিব নোৱাৰে চৰকাৰে বিদেশৰ পৰা কিয় আজিলৈকে বিশেষজ্ঞ আনিব নোৱাৰিলে যি সময়ত চৰকাৰৰ মুখ্যমন্ত্ৰী স্বাস্থ্য মন্ত্ৰীয়ে চাৰ্টাৰ্ড প্লেন লৈ অসমৰ চাৰিওফালে বিনা কামত ঘূৰি ফুৰে সেই সময়ত বিদেশৰ পৰা তেওঁলোকে বিশেষ বিমান যোগে কিয় আজিলৈকে তেওঁলোকে আনিব পৰা নাই কোনো ধৰণৰ বিশেষজ্ঞ কেৱল মাত্ৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকে ধৰ্মেন্দ্ৰ প্ৰধানলৈকে টেলিফোনিক বাৰ্তালাপে যথেষ্ট নেকি 14 দিনত সেই অঞ্চলৰ 1000 পৰিয়াল গোটেই বিষয়টোত প্ৰভাৱিত হৈছে জীৱকুল আছে সেই চাৰিওফালৰ তাৰ বন ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান মাগুৰী মটাপুং বিল সেই অঞ্চলৰ বিস্তৃত অঞ্চলৰ মানুহ চাহ খেতি কৃষি সকলো ভয়াবহভাৱে জীৱকুল পশু পক্ষী প্ৰাণী সকলো ভয়াবহভাৱে প্ৰভাৱিত হৈছে চৰকাৰৰ কেৱল মাত্ৰ দায়িত্ব সম্পদ আহৰণ কৰা লুণ্ঠন কৰাই নেকি মানুহৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা নাই জীৱ বৈচিত্ৰ্যতাৰ ভৱিষ্যতৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাই
চৰকাৰৰ চূড়ান্ত অকমন্যতা আৰু গাফিলতিৰ কাৰণে এই ঘটনা আজি এই ভয়াৱহ লেলিহান শিক্ষাই লুৰিণজ্যোতি গগৈ ভয়াৱহ পৰিৱেশৰ মাজলৈ লৈ গৈছে হয় লুৰিণজ্যোতি গগৈ মই আপোনাক শেষৰ প্ৰশ্নটো সুধিছোঁ আপুনি বাগজানলৈ গৈ আছে বুলি কৈছে কিছু সময় পূৰ্বে যে এতিয়া আপুনি কি পৰামৰ্শ দিব এই মুহূৰ্তত আমি চৰকাৰক দোষাৰোপ কৰিছোঁ আপুনি দোষাৰোপ কৰিছে যে চৰকাৰৰ ভূমিকা যি হ'ব লাগিছিল সেয়া হোৱা নাই কিন্তু এইখিনি মুহূৰ্তত পৰামৰ্শ কি দিব বাগজানবাসীৰ বাবে কি কৰা উচিত এই মুহূৰ্তত আপোনাৰ পৰামৰ্শটো কি ছুইজাৰলেণ্ডৰ বিশেষজ্ঞ হোক কালি পৰহি আহিছে বহুদিন যোৱাৰ পাছত ছিংগাপুৰ আনিব লাগিছিল তাৎক্ষণিকভাৱে কাৰণ প্ৰাথমিক পৰ্যায়ত যদি গেছ তেলৰ নিৰ্গমন তেওঁলোকে পালে হ'লে তেওঁলোকে নিশ্চয় এই কাম কৰিব পাৰিলে হ'লে ইমান দীঘলীয়া সময় তেওঁলোকে কৰোণাৰ দোহাই দিয়ে তেওঁলোকে আন কথা কাৰণ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক কূটনৈতিক সম্পৰ্ক ছিংগাপুৰ আমেৰিকাৰ লগত চবৰ লগতে ভাল তেওঁলোকে অসমত ঘূৰি ফুৰোঁতে ৰোগীক বিদায় দিবলৈ তেওঁলোকে হেলিকপ্টাৰ লৈ যাব পাৰে ৰোগীক বিদায় দিয়াটো কাম নাৰ্ছৰ কাম যিটো কাম তেওঁলোকে হেলিকপ্টাৰ লৈ কৰে অসমৰ বিভিন্ন প্ৰান্তত ঘূৰিবৰ কাৰণে চাৰ্টাৰ ফ্লাইট লৈ ৰাইজৰ ধন হৰাত কৰে তাৰ পাছত বিদেশৰ পৰা বিশেষজ্ঞ আনিবৰ কাৰণে তেওঁলোকৰ যিটো দায়বদ্ধতা মুখ্যমন্ত্ৰী আৰু চৰকাৰ সেই দায়বদ্ধতাৰ অভাৱ আৰু সেইকাৰণে এই ঘটনা ঘটিছে তাৰ কাৰণে জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰ হয় লুৰিণজ্যোতি গগৈ ধন্যবাদ জনাইছোঁ তেখেত বাগজানলৈ গৈ আছে সময় উলিয়াই আমাক অলপ সময় দিছিলে এতিয়া পবিত্ৰ মাৰ্গেৰিটা যিটো কথা আজি দুৰ্গাদাস বৰুৱাই কৈছে যে চকু থাকিও চৰকাৰ অন্ধ লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ জগৰীয়া কৰিছে যে সময় উপযোগী পদক্ষেপ চৰকাৰখনে ল'ব পৰা নাই চাওক দুৰ্গাদাই বাৰু যিকি নহওক লুৰিণজ্যোতি গগৈয়ে যিখিনি বিশ্লেষণ মানে বিশেষজ্ঞৰ দ্বাৰা আগবঢ়াইছে কিবা কিউবিক চেণ্টিমিটাৰ ইত্যাদি মই সিমান কথাখিনি নাজানো তেওঁ হয়তো স্পেচিয়েল ছাবজেক্ট এইবিলাক গতিকে তেওঁ হয়তো মোক বেছি জানিব মেথমেটিক্সৰ ষ্টুডেণ্ট গতিকে ছাত্ৰ হয়তো জানিব পাৰে মই নাজানো এতিয়া কথা হ'ল তেওঁৰ এইটো একেই প্ৰৱণতা এইটো সময়ত মানুহখিনিক একত্ৰিত কৰি কেনেকৈ বাগজানবাসীক ভালকৈ ৰাখিব পাৰে সেইটো চিন্তা কৰিব লাগে তেওঁ এতিয়া তেওঁলোকৰ এটা আন্দোলন কৰাৰ প্ৰৱণতা আছে গতিকে তেওঁৰ কথা মই বিশেষ গুৰুত্ব নিদিওঁ কিন্তু তেওঁ হয়তো তাতে আন্দোলনৰ নতুন ইছ্যু বিচাৰি পাব এটা পৰিৱেশটো বিনষ্ট কৰাৰ এটা ইছ্যু বিচাৰি পাব গতিকে তেওঁৰ প্ৰতি মোৰ ক'বলগীয়া একো নাই আজিকালি উই হেভ ষ্টাৰ্টেড ইগনৰিং হিম এতিয়া কথা হ'ল দাদাই যদি কৈছে ফটকে কৈ যাওঁ আমাৰ দুৰ্গাদাস বড়ো ডাঙৰীয়াই ক'লে যে দ'জ পিপল দ্য স্পেচিয়েলিষ্ট হু আৰ কামিং দ'জ পিপল আৰ নন চেন্স ফটকে শ্লিপ অফ টাং বুলিয়ে মই ধৰি দিছোঁ কাৰণ দুৰ্গাদাস বড়ো ডাঙৰীয়া এগৰাকী ভেটাৰান পলিটিচিয়ান তেখেতসকল যিসকলক আনিছে তেওঁলোক পৃথিৱীৰ ভিতৰতে আগশাৰীৰ বিশেষজ্ঞ তেওঁলোকে এতিয়ালৈকে 135খন কাণ্ট্ৰিত তেওঁলোকৰ এই সংস্থাটোৱে এনেকুৱা ধৰণৰ ব্ল' আপ তেওঁলোকে এতিয়ালৈকে ৰিপেয়াৰ কৰিছে সক্ষম হৈছে গতিকে মই একে আষাৰতে বা দাদাই কিবা কাৰণে ক'লে এনেকৈ অসাংবিধানিকভাৱে নকওঁ বুলি ভাবিছোঁ কিন্তু দেয়াৰ এক্সপিৰিয়েঞ্চ নহ'লে তেওঁলোক কিয় মাতিব আৰু বহুকেইখন পৃথিৱীৰ উন্নত ৰাষ্ট্ৰয়ো ব্ল' আপ বিশেষজ্ঞৰ বাবে বেলেগ ৰাষ্ট্ৰৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া হয় কাৰণ এতিয়া আমাৰ ভাৰতবৰ্ষত আমি অসমৰ প্ৰদেশৰ কথাই কৈছোঁ 2005 চনত হৈছিল বুলি কৈছে আমাৰ যিটো দিকমত যিটো হৈছিল তাৰ পিছৰ পৰা অইল ইণ্ডিয়াই যথেষ্টখিনি ইকুইপমেণ্ট বা যিখিনি প্ৰয়োজনীয় সামগ্ৰী আছে R&D আছে সেইখিনি কৰিছে আৰু সেইকাৰণে এই মুহূৰ্তত এই যে ছিংগাপুৰৰ পৰা যিখিনি মানুহ আহিছে তেওঁলোকে কাৰ্গত কিন্তু কোনো ধৰণৰ বস্তু আনিবলগীয়া হোৱা নাই কাৰণ অসমত ইতিমধ্যে যিখিনি প্ৰয়োজনীয় সা সঁজুলি লাগে গোটেইখিনি আছে তেওঁলোক আপোনালোকে মন কৰিব তেওঁলোক জাষ্ট দে হেভ কাম উইথ দেয়াৰ বেগেজ ডাঙৰ কথা ঠিক আছে আৰু নহয় আৰু এটা কথা উত্তৰ দি লওঁ তেখেতে যিটো কৈছে যে এতিয়া আহিছে কি কৰিছে এই কোভিডৰ এই প্ৰট'কল বিশ্বৰ বিভিন্ন দেশত চলি থকা পিছতো অষ্ট্ৰেলিয়াৰ পৰা ছিংগাপুৰৰ পৰা হংকঙৰ পৰা এই মানুহখিনিক একত্ৰিত কৰি মাত্ৰ 14 দিনৰ ভিতৰতে আনি পাইছে আৰু ইয়াৰ আগৰ 14 দিন কি কৰি আছিল মই বাৰম্বাৰ কৈছোঁ যে তাৰ মানুহখিনিক সুৰক্ষা আৰু স্থানান্তৰ কৰাৰ সমান্তৰালভাৱে মাত্ৰ 7-8 দিনৰ ভিতৰতে তেওঁলোকে কিন্তু এটা কথা মাজত সোমাই দিছোঁ আজি কিন্তু আপোনালোকৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অইলক সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি কৈছে দোষাৰোপ কৰিছে অইলৰ তাত কি কয় এইটো খাত জ্বলিছে তেওঁলোকক মই ধোৱা তুলসী পাত বুলি কিয় ক'ম মই নকওঁ সেইটো প্ৰশ্নই নাই কিন্তু আপুনি খিলঞ্জীয়া মানুহৰ দ্বাৰা যিটো অনুষ্ঠান চলি আছে সেইখিনিকে আপুনি এতিয়া জনসাধাৰণৰ দৃষ্টিত ভিলেন সাজিব আজি দুজন মানুহ অইল ইণ্ডিয়া পৰিয়ালৰ মানুহ প্ৰাণ আহুতি দিছে তাৰ হাজাৰ হাজাৰ আমাৰ নিজৰ মানুহ এইবিলাক অসমৰ মানুহ সেই মানুহখিনি আজি গাড়ী লৈ যাবলৈ ভয় কৰিছে দুলীয়াজানৰ ৰাস্তাত সেইখিনি মানুহক ভিলেন সজাবলৈ দিব নোৱাৰো নহয় আৰু এটা সংস্থাই কৈছে যে এইবাৰৰ পৰা আমি অইল ইণ্ডিয়াক ক'তো তেল খানিবলৈ নিদিওঁ আৰে এইবিলাক এনাৰ্কি কিহৰ এই দুৰ্ঘটনাটো আজি কৈছে আজি মই কৈ দিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মানুহে নিজে আজি কৈছে এইবাৰ পৰা অইলৰ কোনো ধৰণৰ খানিবলৈ দিয়া নাই তেওঁলোকৰ প্ৰতিনিধি নাই এতিয়া কৈছোঁ যে এই 14 দিনে কি কৰিছে অইলৰ দেখিছোঁ আমাৰ জিলা প্ৰশাসন মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত তাত যিখিনি তৎপৰতাৰ কাম হৈছে আপুনি চাওক মাত্ৰ 7 দিনৰ ভিতৰতে 30 মিটাৰ বাই 35 মিটাৰ এটা ডাঙৰ পুখুৰী খান্দি উলিয়াইছে যুদ্ধকালীন ক্ষিপ্ৰতাৰে 24 ঘণ্টা পৰ্যন্ত মানুহখিনিয়ে কাম কৰিছে জিলা প্ৰশাসন আৰক্ষী তাৰোপৰি
ওচৰৰ যিখন আমাৰ নদী কৈছে ডাঙৰি নৈৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ পাইপ বহাইছে পানীৰ কাৰণে এই কামবিলাক কিন্তু আমাৰ অসমৰ মানুহে কৰিছে আমাৰ ইয়াত ছুপাৰ স্পেচিয়েলিষ্ট নাথাকিব পাৰে আৰু সেইকাৰণে পৃথিৱীৰ 100-200 কাণ্ট্ৰিৰ যিকেইটা সংস্থা 4-5টামান সংস্থা আছে ব্লো আপ মেইনটেনেন্স আপোনালোকে জানে সেই 4-5টাই সংস্থা আছে উপায় নাই আজি কুৱেইট হওক অষ্ট্ৰেলিয়া তেওঁলোকক ননচেন্স বুলি ক'লে বৰদোৱাই মই মানি নলওঁ আৰু আহি পালেহি তেওঁলোকে নিজৰ প্ৰচেষ্টা লৈছে গতিকে প্ৰচেষ্টা কৰিব আৰু মুখ্যমন্ত্ৰী মহোদয়ক দুখ দিছে তাৰ উত্তৰটো মই দিব লাগিব মুখ্যমন্ত্ৰী মহোদয়ে দিনে দুবাৰকৈ ৰিভিউ মিটিং কৰিছে নিশা পৰ্যন্ত কৰিছে প্ৰত্যেকটো কাম নিজে তদাৰক কৰিছে তাত আজিৰ তাৰিখত আমাৰ আৰক্ষী বিভাগ SDRF জিলা প্ৰশাসন মন্ত্ৰী বিধায়ক বিষয়া সকলোকৈ তাত সৰজমিনভাৱে কাম কৰিছে তাত ইয়াত বহি আমি হয়তো কিছুমান অনুমান কৰিব পৰা নাই আৰু ষ্টেক হোল্ডাৰ যিমান ছাত্ৰ সংগঠন আছে স্থানীয় ৰাইজ গঞা ৰাইজ সকলোৰে লগত একেলগে আছে আৰু সেইকাৰণে এতিয়া যি 12টা আমাৰ ৰিলিফ কেম্প আছে তাত স্থানীয় ৰাইজে শান্তিৰে আছে আশাত আছে যে আমাৰ গাঁওখনৰ এই জুই নুমাব আৰু এটা কথা কওঁ বৰুদাই যেটো কৈছে যে আমিও বিচাৰো ভাৰতীয় জনতা পাৰ্টিও বিচাৰে যে প্ৰত্যেকজন নাগৰিকে প্ৰত্যেকজন গয়াই সম্পূৰ্ণ তেওঁলোকৰ পাই হিচাপত ক্ষতিপূৰণ পাবই লাগিব কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল সেই দাবী আৰু আন্দোলন এই চৰকাৰ দিনত কৰিব নালাগে কাৰণ ইতিমধ্যে ধৰ্মেন্দ্ৰ প্ৰধানৰ পৰা নৰেন্দ্ৰ মোদী দেৱলৈকে বা অমিত শাহৰ পৰা সৰ্বানন্দ সোণোৱাল দেৱলৈকে সকলো ইতিমধ্যে গ্যাৰান্টি দিছে যে প্ৰত্যেকজন মানুহে ক্ষতিপূৰণ পাব প্ৰত্যেকৰে জীৱনৰ জীৱিকাৰ সুৰক্ষা দিয়া হ'ব ঠিক আছে পবিত্ৰ মাৰ্গাৰিটা যিখিনি কথা কৈছে দুৰ্গাৰাজ বড়ো এটা গুৰুত্বপূৰ্ণ কথা যে লুৰিণজ্যোতি গগৈ কৈছে মুখ্যমন্ত্ৰী সোণোৱাল ব্যৰ্থ হোৱা বুলি পবিত্ৰ মাৰ্গাৰিটাই বাৰে বাৰে কৈছে ব্যৰ্থ হোৱা নাই ৰিভিউ মিটিং কৰিছে কিন্তু সময় লাগিল 14 দিন বা 15 দিন এইখিনি সময় পৰ্যাপ্ত নাছিল নেকি না মই সেই কাৰণে কৈছো যে ৰাজ্য চৰকাৰে আৰম্ভণিতে মই ক'লো মই ৰিপিট কৰিব বিচৰা নাই তেওঁ দায়িত্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দায়িত্ব পালন কৰাত হেমাহি নকৰা হেতেন যিকেজন এক্সপাৰ্ট আহিছে মাৰ্গাৰিটাই উলুটাকৈ কৈছে মই যিকেজন বিশেষজ্ঞ আহিছে তেওঁলোকক ননসেন্স বুলি কোৱা নাই হেতু আপুনি ভুলকে বাৰ্তাটো নিদিব মই কৈছো যি কৰে কি থাৰ্ড গ্ৰেড মানুহক ৰুমত বহি এডভাইস কৰি থাকিলে পাইপ ফুমাবলৈ হে কেজনক ননসেন্স বুলি তেতিয়া হলে দাদা তেওঁলোকে ফিল্ডত থাকিব লাগিছিল এনকুৱাৰী কমিটি আছে আপুনি কেছ কৰিব লাগিব ডাঙৰ তথ্য দিছে তেওঁলোকে ফিল্ডত থাকিব লাগিছিল তেওঁলোকে ফিল্ডত থাকিব লাগিছিল ফিল্ডত থাকি কাম কৰিব লাগিছিল গতিকে তেওঁলোকে ফিল্ডত থাকি কাম নকৰাটো তেওঁলোকৰ দুখ নহয় তাৰ মানে তেওঁলোকে ভাল কাম কৰিছে আপোনালোকৰ মতে আপুনি প্ৰত্যক্ষদৰ্শী যদি মই জানো মই এই কথাটো বাৰে বাৰে ৰিপিট কৰি থাকিব বিচৰা নাই দুজনৰ হেডকোৱাৰ্টাৰ কৰি আছে তেনেকুৱা লাগিছে যেন দাদা কৈ দিয়ক জাস্ট আনসাৰ মি আপুনি যেনেকৈ কথাটো ক'লে আপুনি যেন বহি আছে হেডকোৱাৰ্টাৰত সব কন্ট্ৰোল কৰি ফায়াৰ সাৰ্ভিসত আপুনি বহি আছে উত্তেজিত নকৰিব আপুনি কৈ থাকোতে দিগদাৰি দিয়া নাই উত্তেজিত নকৰিব যিসকল আক্ৰান্ত লোক আছে তাত কোনো কংগ্ৰেছে উত্তৰ দিয়া নাই কোনো অন্য কৃষক মুক্তিয়ে নহয় তাত কেম্পত বহি থকা মহিলাবিলাকে কৈছে এই মুহূৰ্তলৈকে আজি ৰাতিপুৱা এই মুহূৰ্তলৈকে কোনো অয়েলৰ মানুহ কোনো চৰকাৰী মানুহ আহি আমাৰ ইয়াত ওচৰত অহা নাই বুলি কৈছে এতিয়া তেওঁলোক কি মানুহ বহি থকা মানুহখিনি কংগ্ৰেছী নেকি বহি থকা মানুহখিনি লেফ্ট পলিটিকেল পাৰ্টিৰ মানুহ এই যে তেওঁলোকে যিখিনি কথা কৈছে আজিৰ দিনটোত যেতিয়া সমগ্ৰ পৃথিৱীয়ে গম পাইছে যেতিয়া এটা সাংঘাতিক ধৰণৰ ক্ষতি হৈছে তাৰ পিছত চৰকাৰ সচেষ্ট হৈছে আপোনালোকে এই দুদিনৰ কথা আপোনালোকে নকব আগৰ কেইদিন আমি কথা কৈ আছো এটা মই সেই কাৰণে কৈছো কৰবাত ৰাজ্য চৰকাৰে নিশ্চয় ভুল কৰিছে যেটো নেকি ভুগিবলগীয়া আছে বাগজানৰ সাধাৰণ জনতাই লগতে মই এই কথাটো কৈছো যে যিখিনি পৰিয়াল তাত আছে সেই পৰিয়ালবিলাকৰ বক্তব্যবিলাক দুৰ্গাদাস বড়ো গৈ পেলাই কংগ্ৰেছে গৈ পেলাই তাতে শিকাই দিয়া নাই তেওঁলোকে যি কথা কৈছে এটুপি পানী তেওঁলোক খাব পোৱা নাই এই পৰ্যন্ত তেওঁলোকে কৈছে মই বৰাই ক'ব বিচৰা নাই সেইটো কাৰোবাক উত্তেজিত কৰিব খোজা কথা নহয় পানী খাব পোৱা নাই পোৱা বুলি কৈছে তাৰ গাঁৱলীয়া মানুহে কৈছে আমাৰ ভাত আধা আমি ৰাইজক দিম তথাপি তেওঁলোকক লঘুনে থাকিব নিদিওঁ বুলি কৈছে গতিকে এই যে কোৱা মানুহবিলাক ওচৰৰ গাঁৱৰ মানুহবিলাক আহি সহায় কৰা মানুহবিলাক কোনো অন্য ৰাজনৈতিক দলৰ নহয় দুৰ্গত ৰাইজক সহায় কৰিবলৈ অহা ওচৰ সেই কামটো বাৰু ভাল কৰিছে যিয়ে দুৰ্গতক সহায় কৰিছে মই এই কথাখিনি মই সংযোগ কৰিলো এটা বাক্য দাদা ভাল পাব তাৰ মানে হয়তো কেতিয়াবা 7000 মানুহৰ কোনোবা দুজন তেনেকুৱা হ'ব পাৰে সেইটো আমাৰ ইয়াত মই থাকি এক্সপাৰ্ট কমেণ্ট নিদিওঁ কাৰণ হয়তো কোনোবা ভুক্তভোগী থাকিব পাৰে কিন্তু আজিৰ তাৰিখত একজন এডিসি প্ৰায় 30-40 জন মণ্ডলৰ উপৰিও জিলা প্ৰশাসন দুৰ্যোগ প্ৰশমন বিভাগ স্থানীয় ৰাইজ স্থানীয় সংস্থা প্ৰায় শতাধিক মানুহে কাম চাই আছে তাত যদি
1% কিবা হৈছে মই নাজানো কিন্তু আজিৰ কথা আপুনি ফোন কৰি হলক আপোনাৰ স্থানীয় সাংবাদিকক হলক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পূৰ্ণ পোনপটীয়া পৰ্যবেক্ষণত আজি তদাৰক চলি আছে এই দুটা দিনত ঠিকে আছে দুটা দিন হয় তেতিয়া আগৰখিনি এতিয়া কোভিড-19 মানৱতাৰ কথা চাওক তেখেতেও ভাল পোৱা নাই মই ভাল পোৱা নাই তেখেতেও ভাল পোৱা নাই দৰ্শকে ভাল পোৱা নাই দুটা প্ৰাণ হেৰাইছে তাত আজি গাঁও যাৰ জ্বলিছে তেওঁ গম পাব তাত সম্পূৰ্ণ সত্য কথা আৰু কিন্তু মোৰো এটাই অনুৰোধ দাদা যে অইল ইণ্ডিয়া নামৰ সংস্থাটোক আপোনালোকে ৰাজনীতি কৰিবলৈ গৈ আপোনাৰ কথা কোৱা নাই মই বৰুৱাৰ কথা কোৱা নাই বিভিন্ন মানুহে ছ'চিয়েল মিডিয়াত দেখিছোঁ তেওঁলোকক ভিলেইন নাসাজিব তেওঁলোক আমাৰ মানুহ তেওঁলোকে অইল ইণ্ডিয়াখনৰ ওপৰতে গোটেই অসমৰ সমগ্ৰ অৰ্থনীতি নিৰ্ভৰ কৰিছে আপুনি কোৱা নাই মানে এনেকুৱা এটা প্ৰৱণতা চলি আছে গতিকে তেওঁলোকক কাম কৰিবলৈ দিয়ক আৰু আমাৰ চৰকাৰখনৰ ওপৰত বিশ্বাস ৰাখক এতিয়া এই জুই নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্বাচন হ'ব কোনোবা এজনটো আছে সেই গোটেই মানুহখিনি ভিলেইন কৰি দিলে যি ভিলেইন হয় কিন্তু দাদাই যিদৰে কৈছে যেন আমাৰ কংগ্ৰেছৰ মুখপাত্ৰসকল তাৰ একদম পুৰা যিটো কণ্ট্ৰল ৰুম ফায়াৰ ছাৰ্ভিচৰ বা যিটো অপাৰেশ্যন ৰুম তাত বহি আছে দুৰ্গা দাস বৰুৱা মূল চেয়াৰখনত বহি আছে ফোন কৰিছে ঠিক আছে আকৌ বেছি বাঢ়ি যাব মই এটা সৰু বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত মই দুৰ্গা দাস বৰুৱাৰ কমেণ্ট ল'ম যে কংগ্ৰেছৰ মুখপাত্ৰসকল সঁচাকৈয়ে ৰাজনীতি কৰিবলৈ আগবাঢ়িছে নেকি বাগজান এটা সুযোগ নেকি কংগ্ৰেছৰ বাবে সৰু এটা বিৰতি লৈছোঁ আপোনালোকে চাই আছে DY 365ৰ সিদ্ধান্ত অনুষ্ঠান আৰু ষ্টুডিঅ'ত আজি তিনিগৰাকী অতিথি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী দুৰ্গা দাস বড়ো বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ তথা পৰিৱেশ বিজ্ঞানী আমাৰ লগত ডক্টৰ হৰিপ্ৰসাদ শৰ্মা উপস্থিত আছে হৰিপ্ৰসাদ শৰ্মা ডাঙৰীয়া আপোনাক এটা কথা সুধিব খুজিছোঁ এতিয়া যিটো হ'বলগীয়া আছিল হৈ গ'ল আপুনি এই ঘটনাক দুৰ্ঘটনা বুলি ক'ব খুজিছে বা ৰাজনৈতিক বাদানুবাদো কিছু নিশ্চয় থাকিব কিন্তু যিখিনি তাৰ পাৰিপাৰ্শ্বিক অৱস্থা যিখিনি তাৰ জৈৱ বৈচিত্ৰ্য এই যিটো ক্ষতি হ'ল এই ক্ষতি পূৰণ কৰিবলৈ কেনেকুৱা ধৰণৰ সময়ৰ প্ৰয়োজন হ'ব হয় এইটো যিটো এই ঘটনাটোৰ ফলত যিটো জৈৱ বৈচিত্ৰ্যৰ যিখিনি বিনষ্ট হ'ল এইখিনি পুনৰুদ্ধাৰ কৰিবৰ কাৰণে বহুত সময় লাগিব কাৰণ আমি দেখিছোঁ যে তাৰ বিস্তৰ ক্ষতি সাধন হৈছে যাক আমি ভাষাৰে ক'ব নোৱাৰোঁ যাত বা অংক কৰি যে ইমানডাল গছ তাত নাইকিয়া হৈছে বা ইমানটা চৰাই তাৰ পৰা নাইকিয়া হৈছে বা ইমান জীৱ জন্তু মৰিছে এটা ডলফিন মৰা বুলি পেপাৰত দিছে মই ভাবোঁ ডলফিন বহুত আক্ৰান্ত হৈছে বা অন্যান্য জলজ প্ৰাণী তাত সংখ্যাটো আমি দিব নোৱাৰিম গতিকে এই যিটো পৰিৱেশ যিটো ধ্বংস হৈছে এই পৰিৱেশ পুনৰুদ্ধাৰৰ কাৰণে অইলৰ কিন্তু কৰণীয় বোধহয় যথেষ্ট আছে মই কওঁ যে এই মানুহবিলাকৰ যিবিলাক দায়িত্ব ওচৰ পাজৰৰ মানুহৰ মাজত যিটো সজাগতা তাৰ কাৰণে অইলৰ কৰণীয় বহুতখিনি আছে যিটো কৰ্পোৰেট ছ'চিয়েল ৰেছপনচিবিলিটি বুলি কওঁ এই কৰ্পোৰেট ছ'চিয়েল ৰেছপনচিবিলিটি CSR যিটো তাৰ থ্ৰুৱেদি অইলে ইমানখিনি কাম কৰিব পাৰিছে বা অসমত কৰিছে বা ভাৰতৰ বিভিন্ন ঠাইত কিবা বহুত কাম ছ'চাইটিৰ ডেভেলপমেণ্টৰ কাৰণে কৰিছে মই ভাবোঁ সেই অঞ্চলত কেনেধৰণে মানুহ এনেকুৱা এটা বিপৰ্যয় যেতিয়া ঘটে মানুহ কেনেদৰে নিজকে ঠিক কৰি ল'ব পাৰে বা ছ'চাইটিৰ কাৰণে ভাল হয় তেনেকুৱাবিলাক যিবিলাক প্ৰগ্ৰেম তেওঁলোকে ল'ব লাগিব ইন ফিউচাৰ আৰু এক্সপাৰ্টাইজ নিজে গ্ৰ' কৰিব লাগিব আমি আনৰ ওপৰত আজি ছিংগাপুৰ নাইবা ছিংগাপুৰৰ পৰা এতিয়া বাৰু 3জন আনিছে বা তাৰ আৰু দূৰৰ পৰা আনিব লগা হয় যদি ইয়াতকৈও বেছি কিবা আৰু সাংঘাতিক কিবা এটা হৈ যায় সেইকাৰণে অইলৰ নিচিনা এটা কোম্পানী নিজৰ এক্সপাৰ্টাইজ তৈয়াৰ কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিব লাগিব যাতে নিজৰো এনেকুৱা পৰিৱেশত নিজৰ যিবিলাক এক্সপাৰ্ট সেই এক্সপাৰ্টবিলাকক ইনভলভ কৰি এই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ কাৰণে যত্নপৰ হ'ব লাগিব তাতকৈ ডাঙৰ কথা মই যিটো মই পঢ়ি পেলাই পালোঁ যে বহুত যন্ত্ৰ পাতি বোলে তাত বহুত পুৰণি হৈছে তাত যিবিলাক ব্যৱহাৰ কৰা হৈছে সেই যন্ত্ৰ পাতিবিলাক হয়তো বহুত তাৰ এজ বহুত হৈ গৈছে গতিকে আমাৰ যিটো জাগিৰোড পেপাৰ মিলত যিটো হৈছিল কাৰণ মই কওঁ এনেকুৱা এটা ডাঙৰ দুৰ্ঘটনা ভাৰতবৰ্ষত হৈছিলে যিটো এই গেছ লিকেজ হৈছিল ভূপালত এটা গেছ লিকেজ MIC মিথাইল আইচোচায়ানাইড সেইটো গেছ লিকেজৰ কাৰণে সেই 1984 ডিচেম্বৰৰ 2 তাৰিখে হাজাৰ লাখৰ ঘৰত মানুহ মৰিছিল আজিও মানুহবিলাক তাত আক্ৰান্ত হৈ আছে গতিকে তেনেকুৱা বেলেগ ঘটনা আমাৰ ইয়াত নহওক কিন্তু যদি তেনেকুৱা কিবা আৰু এটা যদি ঘটনা যদি হয় সেই ঘটনাটোৰ কাৰণে আমাৰ এই যিবিলাক ডাঙৰ মহাৰত্ন কোম্পানী যিবিলাক আছে কোম্পানীবিলাকে চিন্তা কৰিব লাগিব যাতে এই যিটো সেফটি মেজাৰটো যাতে তেওঁলোকে খুব মানে খুব যিমানখিনি পাৰি
সম্ভৱপৰ যিমান সম্ভৱপৰ একদম ঠিক আছে। মেক্সিমাম এণ্ড তালৈ যাতে ল'ব লাগিব মই পবিত্ৰ মাৰ্গাৰিটা আমি অনুষ্ঠান চমুৱাই আনিছোঁ লাষ্ট মিনিট আপোনাৰ কাৰণে আপুনি কি বিচাৰিছে এতিয়া ৰাজনীতিৰ ঊৰ্ধত এইখিনি মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি চাওক দুটা জীৱন হেৰাই গ'ল তাৰ কোনো ক্ষতিপূৰণ নাই আচলতে এখন গাঁও জ্বলি গ'ল গতিকে আমি বিচাৰোঁ সংশ্লিষ্ট কৰ্তৃপক্ষই পাই যিটো বৰুদাই কৈছে আমাৰ দলে বিচাৰে ক্ষতিপূৰণ দিয়ক কিন্তু সৌভাগ্যৰ কথা যে ইতিমধ্যে ধৰ্মেন্দ্ৰ প্ৰধান নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহোদয়ৰ কথা পাতিছেই যে সকলো ধৰণৰ নিৰাপত্তা জীৱনৰ সকলো দিবলৈ চৰকাৰ বা অল ইণ্ডিয়া কৰ্তৃপক্ষ প্ৰস্তুত গতিকে সেই কথাত আমি কোনো আন্দোলন বা তেনেকুৱা ধৰণৰ দৰকাৰ নাই আৰু যিটো কৈছে যে অল ইণ্ডিয়াৰ যদি কোনোবা দোষী শাস্তি পাওক কিন্তু এইটো কথা মোৰ মনে কয় মোৰ অন্তৰাত্মাই কয় যে কোনো খিলঞ্জীয়া মানুহে কোনো অসমৰ মানুহে এটা দুৰ্ঘটনা ঘটাওঁ মোৰ কোম্পানীটো জ্বলাই দিওঁ মই তেনেকুৱা ধৰণৰ প্ৰৱণতা কথা নাই আৰু যিটো বাৰে বাৰে কৈ থকা হৈছে যে আৰু দুটা পইণ্টে কওঁ অইল ইণ্ডিয়াৰ দুখ হওক যি হওক এইটো পিছৰ কথা কিন্তু অইল ইণ্ডিয়াক অনুগ্ৰহ কৰি ৰাইজে সহযোগ কৰক কাৰণ অইল ইণ্ডিয়াৰ ওপৰতে উত্তৰ অসমৰ ঠিক আছে এইটো আপুনি বহুবাৰ ৰিপিট কৰিছে মই লাষ্ট 1 মিনিট দুৰ্গাৰাজ বড়ো কি বিচাৰিছে এতিয়া নহয় মই আৰম্ভণিতে ক'লো যে তাৰ মানুহখিনিয়ে কম্পেনচেশ্যন পাব লাগে যিবিলাক মৰিছে তেওঁলোকৰ পৰিয়ালৰ চাকৰি বাকৰি পাব লাগে ইত্যাদি মই এইখিনি কথা কৈছোঁ কোৱাৰ উপৰিও মই এটা কথা কৈছোঁ যে ভৱিষ্যতৰ কাৰণে আমাৰ শৰ্মা ডাঙৰীয়াই খুব ভাল ৰাইটলি কৈছে ভৱিষ্যতৰ কাৰণে সাৱধান হোৱাটোৱেই আমিও বিচাৰোঁ কিন্তু মই আজি এটা প্ৰাৰ্থনা কৰিব ওলাইছোঁ ক'ৰবাত আমাৰ পাপ হৈছে নেকি অসমৰ গুৰুজনা আৰু ব্ৰাহ্মণসকলে আমাৰ পূজা পাতলবিলাক ইয়াত কৰে এই সকলো বাদ দি আমাৰ এই বিজেপি চৰকাৰখনে বাহিৰা ব্ৰাহ্মণ আনি ইয়াত পূজা পাতিলে কৰবাত আমাৰ দীঘল কৰি আমেৰিকা ইংলেণ্ডত আহিছে যদি ইয়াৰ ব্ৰাহ্মণ বাংলাদেশত ব্ৰাহ্মণ নাই বেলেগ মই নাজানো আমেৰিকা তেওঁলোকে ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ ভাৰতভূমি বেলেগ প্ৰান্ত এইটো বেলেগ বিষয় আমি পৰৱৰ্তী সময়ত কথা পাতিম দুৰ্গাৰাজ বড়ো পৰৱৰ্তী সময়ত কথা পাতিম পৰৱৰ্তী সময়ত এই কথাটো পাতিম এইটো বেলেগ বিষয় আমি বিদায় ল'ম এই অনুষ্ঠানৰ পৰা আমি সকলোৰে ভাল হওক এই কামনা কৰিছোঁ বাগজানৰ জুয়ে যাতে আৰু কাকো নদহে সেই প্ৰাৰ্থনাকে কৰি এই অনুষ্ঠানৰ পৰা বিদায় ল'ম আৰু তিনিগৰাকী অতিথিকে ধন্যবাদ জনাইছোঁ নমস্কাৰ